দেশতে তুমি আহিলা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু পচাই আউসীৰ জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে আকাশে গাতে ৰবৰে মন আগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে আকাশে গাতে ৰবৰে মন আগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় লাৰালিৰে 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 তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে কুঁৱৰী মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি মায়া 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 তুমি জানো সঁচাৰে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ দিয়া জুৰিয়া চাকি হৈ দূৰণিৰে জোনাকী হৈ ৰঙা কিয় পাখি মেলি যায় উৰি বুক মুকালি মোৰ পঢ়াশালি ইংৰাজী অংক তপিনাথে চাদি খিৰিকী ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি পেলা মৰা মৰি দেউতা ৰঙা চকু একে কোবে মাৰ বুকু পঢ়াতে ভুলত টোপনি হাৰি চুকনি মৰমৰ ফুলনি পাখি পাখি মই যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি অহা পদূলি উতলি না লৰালি উৰি পাখি মেলি যাউৰি
ইয়াত কিয় সমবেত হৈছোঁ এই সন্ধিয়া সকলোৱে অৱগত আমাৰ ভাৰতবৰ্ষৰ এটি নক্ষত্ৰ স্বৰূপ আমাৰ সকলোৰে প্ৰিয় জনতাৰ শিল্পী আৰু কাণৰ মহাবিদ্যালয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে। যেতিয়া তেওঁ সংগীতৰ জগতত ভৰি দিছিলে তেতিয়া এই ঠাইটুকুৰাতে মই আজি এখন ফটো দিছোঁ। এই ঠাইটুকুৰাতে গানৰ গীতৰ চৰ্চা কৰিবৰ কাৰণে আহে। সেইটো সময়ত অধ্যাপকসকলৰ সহায় বিচাৰে, সহযোগিতা বিচাৰে আৰু শেহতীয়াকৈ মিছন চাইনাৰ কাৰণে তেওঁ আমাৰ মহাবিদ্যালয়লৈ আহিছিলে। সেই ফটোবিলাকৰ আমাৰ সংৰক্ষণ হৈ আছে, যাক আমি জুবিন গাৰ্গ ৰূপে পৰিচিত বা চিনি পাওঁ। সেইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা এটা দুৰ্ঘটনাত পতিত হৈ আঁতৰি গৈছে আৰু কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। ইতিমধ্যে অসম চৰকাৰে এটা সুন্দৰ ব্যৱস্থাৰে তেওঁৰ শেষ কাৰ্যখিনি সম্পন্ন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে আমি কাইলৈ যদি আমাৰ মহাবিদ্যালয় বন্ধ থাকিব আৰু কাইলৈ পাৰিলে মই ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ বাসীসকলক অনুৰোধ জনাইছোঁ সন্ধ্যা সময়ত যাতে আমাৰ এগচিত ইয়াত বন্তি প্ৰজ্বলন কৰি দিয়ে, মৃতকৰ আত্মা সদ্গতি কামনা কৰি। আৰু এতিয়া যিহেতু আমাৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আৱাসীসকলে এজন মহান শিল্পীক শ্ৰদ্ধা জনাবৰ কাৰণে যিদৰে আগবাঢ়ি আহিছে, হয়তো পৃথিৱীত এইটো কথা আমি এতিয়া দেখিছোঁ যে লিম্কা বুক শ্বপ ৰেকৰ্ডতো ইমান এগৰাকী শিল্পীক ভাল পোৱা দেখুৱাইছে, এইটো ৰেকৰ্ড হৈছে। গতিকে যুৱ প্ৰজন্মই যিদৰে ভাল পাইছিলে সেইগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু যুৱ প্ৰজন্মই তেওঁলোকক তেওঁক যিমান শ্ৰদ্ধা দিব লাগে মই ভাবোঁ দিছে আৰু আমাৰ মহাবিদ্যালয় ইয়াৰ পৰা আঁতৰি যোৱা নাই, জীৱনলৈ পৰা নাই। আৰু এতিয়া খুব শৃংখলাভাৱে আমাৰ মহাবিদ্যালয় চৌহদৰ পৰা থানা চাৰিলৈ আমাৰ আৱাসীসকলে পেণ্ডেল মোমবাতি লৈ শোভাযাত্ৰা কৰিব আৰু যাতে কোনো বিশৃংখল নহয় সেই কথাটো মন কৰিব আৰু